ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। অহাকাইলৈ অৰ্থাৎ 12 অক্টোবৰ তাৰিখে ঘোষণা কৰিব স্বাস্থ্য বিভাগৰ অধীনৰ 3698টা পদৰ ফলাফল। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে এটা উল্লেখ কৰিছে, চাওক। স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি। চিকিৎসা শিক্ষা সঞ্চালকালয়, স্বাস্থ্যসেৱা সঞ্চালকালয়, পৰিয়াল কল্যাণ আৰু আয়ুষকে ধৰি স্বাস্থ্য বিভাগৰ অধীনৰ 3698টা পদৰ ফলাফল 12 অক্টোবৰ অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ'ব। স্বচ্ছ নিকা তথা মেধাৰ ভিত্তিত চৰকাৰী চাকৰি নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত এয়া আমাৰ এক অগ্ৰগামী খোজ। অহাকাইলৈ স্বাস্থ্য বিভাগৰ অনুষ্ঠিত হোৱা 3698টা পদৰ ফলাফল ঘোষণা কৰিব। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ আপডেটটো জনালোঁ। যিহেতু এই মাহতে 25-26 অক্টোবৰ তাৰিখমানতে প্ৰায় 35,000 পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। বিভিন্ন বিভাগৰ লগতে স্বাস্থ্য বিভাগৰ পদসমূহৰো কাইলৈ ফাইনেল লিষ্ট প্ৰকাশ পাব। মই ভিডিঅ'টোৰ যোগেদি এই খবৰখিনি জনালোঁ। ধন্যবাদ।